কাৰ্বি আংলঙৰ প্ৰস্তাৱিত সৌৰ প্ৰকল্পক লৈ বিৰোধিতা সন্দৰ্ভত বিজেপিৰ সংবাদমেল। শনিবাৰে দিনৰ 1 মান বজাত ডিফুত কাৰ্বি আংলঙৰ প্ৰস্তাৱিত সৌৰ প্ৰকল্পক লৈ বিজেপিয়ে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেল সম্বোধন কৰি বিজেপিৰ মুখপাত্ৰ লাইচেন ইংলিঙে কয় যে সম্প্ৰতি কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্পক লৈ এছামে ৰাজনীতি কৰা আৰম্ভ কৰিছে। তৃতীয় শক্তি অনবৰত বিষয়টোক জটিল কৰি তুলিছে। অসম নাগালেণ্ড সীমান্তৰ উক্ত এলেকাত নগাৰ আগ্ৰাসন সন্দেহযুক্ত লোকৰ পট্টা অবিহনে বসতি আৰু অনৈতিক কাৰ্যকলাপ ৰোধৰ বাবে উক্ত এলেকা উচ্ছেদ কৰা হ'ল। পেটৰ তাৰণত কাৰ্বি আংলঙৰ 15 সহস্ৰাধিক নিবনুৱাই বহিৰাজ্যত কামৰ সন্ধানত গৈ কৰোণা সময়ত নাগতি হ'ল। তাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে উক্ত এলেকাত সৌৰ প্ৰকল্প স্থাপন কৰি সেই সকল নিবনুৱাক সংস্থাপন ব্যৱস্থা কৰাৰ চেষ্টা কৰিছে। আনজন বিজেপি নেতা সাৰ্থক ৰামচাই কয় যে নিবনুৱা সংস্থাপনৰ বাবে CEM তুলিৰাম ৰংহাঙে বৰজান পৰিসৰীয় সমষ্টিয়ে স্থাপন কৰিবলগীয়া প্ৰকল্পত এছাম বিৰোধী ৰাজনৈতিক দলে ঘোৰ আপত্তি কৰিবলৈ লৈছে। যিকোনো উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিবলৈ লোৱা কাৰ্যত আপত্তি কৰাটো এছামৰ অভ্যাসত পৰিণত হৈছে। CBG আৰু সৌৰ প্ৰকল্পৰ জৰিয়তে কাৰ্বি আংলঙৰ সহস্ৰাধিক নিবনুৱাই কৰ্মসংস্থাপনৰ লগতে স্বায়ত্তশাসিত পৰিষদে 200 কোটিৰো অধিক ৰাজহ লাভ কৰিবলৈ সক্ষম হ'ব। পূৰ্বৰ আঁচনিসমূহত ভালদৰে চুক্তি স্বাক্ষৰিত নোহোৱাৰ বাবে বৰ্তমান পৰিষদখনে প্ৰতিটো চুক্তিৰ বাবে কোনো সুৰুঙা নৰখাকৈ চৰ্ত সাপেক্ষে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে চুক্তিবদ্ধ হৈছে বুলি কয়। এটা কথা মই এইখিনি কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ, যিহেতুকে এই চলাৰ প্ৰজেক্টৰ বিষয়টো লৈ পেলাই এটা গোটেই ৰাজনীতিক এটা ঢাকিবলৈ কাৰণে চেষ্টা যিটো কৰি আছে, আনফালে কিছুমান থাৰ্ড পাৰ্টি ইয়াত সুবিধা ল'বলৈ চেষ্টা কৰি আছে। আৰু যিসকলে কৰিব চেষ্টা কৰি আছে লাহে লাহে যোনটো APHLC দলৰ কেৰেক্টাৰটো নিজকে এক্সপ'জ হৈ আছে। এই কথাটোৱে আপোনালোকে স্পষ্ট হ'ব লাগে, কাৰণ তাতে যদি মানুহবিলাকে কৈছে যে মাটিটো প্ৰটেকশ্যন হ'ব লাগে, চবেই কৈছে মাটিটো আমি ৰখাব নোৱাৰিলোঁ, আনফালে ইনক্ৰচ কৰি আছে ইলিগেলি, পটা নাথাকিলেও ঘৰ বনাই আছে কৈছে। কিছুসকলে মানে সৰহসংখ্যক চব নাগাদো নহয়, কিন্তু কিছুমান সন্দেহযুক্ত যিবিলাকে মাটি দখল কৰাৰ পৰা মানে ৰখাব নোৱাৰাৰ ফলত গিলাই আপটো সিদিপিলৈকে পাইছে বুলি মানুহে কৈ আছে। আৰু আমি আই উইটনেছ, আপোনালোকে সাংবাদিক বন্ধুবিলাকো গৈছে। আৰু নাগালেণ্ড বৰ্ডাৰত এইখিনিত ৰখাবৰ কাৰণে এটা খুব প্ৰয়োজন, তাৰ লগতে এটা মানে পজিটিভলি এটা ৱে। এই সুযোগতে আমি কি কৰিব লাগিব, চৰকাৰে বাৰম্বাৰ ইলেকশ্যনো হৈছে, দুদু কলনি খান বস্তি ইলেকশ্যন হৈছে, তাত কি বস্তু পাইছে সৰহসংখ্যক। তেতিয়া টাইমততো 2 নম্বৰী বস্তুটোত গোটেই কাৰ্বি আংলঙৰ বদনাম হৈছিল, চব বস্তু তাতে এণ্টি ছ'চিয়েল এক্টিভিটিজ তাতে হৈ আছে, ড্ৰাগছৰ পৰা আদি কৰি চব। তো তাৰ পৰা মানুহবিলাকে কোনটো ছেফটি হ'ব লাগে, সেই থ্ৰুদিত চলাৰ এটা প্ৰজেক্ট হ'লে, চলাৰ প্ৰজেক্ট হ'লে কি কাৰণে হয়, যাতে অঞ্চল মানুহবিলাকতো এফেক্ট নহয়। তাত কি কৰিব পাৰিব, আমি সুবিধাটো কি পাম, এই সুবিধাটো সৰহসংখ্যক আজিৰ দিনত মানুহবিলাকে কৈছে। যোৱা পৰহি দিনাখন না কেইদিনমান আগত বাহিৰৰ যোন কাৰ্বিবিলাকে যে বাহিৰতে কাম কৰা মানুহবিলাকে প্ৰেছ মিট বহিছিলে। প্ৰেছ মিট বহোঁতে তেওঁলোকে কৈছে যে তথ্যটো 20,000তকৈ অধিক ল'ৰা ছোৱালীবিলাকে বাহিৰত আছে, আৰু সেই ল'ৰা ছোৱালীবিলাকে উপায় নাপাই পেলাই গৈছে। তেওঁলোকে নিজে কৈ আছে, আৰু আমি দেখি আছোঁ যোৱা কৰোণা টাইমতো বাৰম্বাৰ আমি কৈ আছোঁ, যোৱা কৰোণা টাইমতো 14,000 15,000 মানুহে CM ছাৰৰ অট'নমাছ কাউন্সিলৰ জৰিয়তে তাত তেওঁলোকৰ মানে ফাণ্ডিং কৰি পেলাই আনি চবেই গম পাইছে এইটো টাইমত কিমান কষ্টত মানুহবিলাকে কৈ আছে। কিছুমান